হেল্ল' এভৰিৱান, আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। যিহেতু NHM নেশ্যনেল হেল্থ মিছন আছামৰ ফালৰ পৰা কেইটামান ভেকেঞ্চি ৰিলিজ কৰি দিয়া হৈছে আপোনালোকৰ CHO পষ্টৰ কাৰণে। কমিউনিটি হেল্থ অফিচাৰ বুলি কোৱা হয় যোনটো CHO NHM আণ্ডাৰত কণ্টেক্সুৱেল বেচিছত। আৰু এই NHM পষ্টৰ কাৰণে আপোনালোকৰ কি কি কোৱালিফিকেশ্যন থাকিব লাগিব সেইটো এতিয়া আমি অলপ ডিছকাছ কৰিম। NHM কমিউনিটি হেল্থ অফিচাৰ যোনটো পষ্ট, সেইটো পষ্টৰ কাৰণে কেনেকুৱা ধৰণৰ কোৱালিফিকেশ্যন বিচাৰে সেইটো আপোনালোকে চাই থাকক ভিডিঅ'টো। আৰু কেনেকৈ এপ্লাই কৰিব পাৰি সেইটো মই অনলাইনতে আপোনালোকক দেখাই দিম, কেনেকৈ অনলাইন নিজে ঘৰতে এপ্লাই কৰিব পাৰি। ইয়াতে অনলাইন এপ্লিকেশ্যন অলৰেডি আপোনালোকৰ ষ্টাৰ্ট হৈ গৈছে। আপোনালোকে NHM যোনটো ৱেবছাইট ইয়াতে দিয়া আছে, অফিচিয়েল ৱেবছাইটটো মই দেখাই দিছোঁ আপোনালোকক। সেইটো ৱেবছাইটৰ আপোনালোকে ভিজিট কৰিব, অফিচিয়েল নটিফিকেশ্যনটো আপোনালোকে পাই যাব। ইয়াতে দিয়া আছে আপোনালোকৰ এছেঞ্চিয়েল কোৱালিফিকেশ্যন, কি কি কোৱালিফিকেশ্যন থাকিব লাগিব। GNM BSc Nursing with 6 months certificate course in community health under IGNOU। আপোনালোকৰ GNM বা BSc Nursing ডিগ্ৰী বা ডিপ্ল'মা থাকিব লাগিব। GNMটো হ'ল আপোনালোকৰ ডিপ্ল'মা ইন নাৰ্ছিং, BSc হ'ল আপোনালোকৰ ডিগ্ৰী ইন নাৰ্ছিং। সেইটো থকাৰ পিছতো আপোনালোকে এটা কাম কৰিব লাগিব, এটা কোৰ্চ কৰিব লাগিব IGNOU আণ্ডাৰত। যোনটো IGNOUটো আপোনালোকে গমেই পায় ন, IGNOUটো হ'ল এটা আমাৰ নেশ্যনেল অপেন ইউনিভাৰ্চিটি হয়, ইন্দিৰা গান্ধী নেশ্যনেল অপেন ইউনিভাৰ্চিটি। ইয়াৰ আণ্ডাৰতে আপোনালোকক কোৰ্চ এটা প্ৰভাইড কৰে 6 মান্থছৰ ডিউৰেশ্যনৰ। 6 মান্থছ ডিউৰেশ্যনৰ কমিউনিটি হেল্থ বা কমিউনিটি হেল্থ অফিচাৰ বুলি এটা কোৰ্চ প্ৰভাইড কৰে। এই কোৰ্চটো আপোনালোকে কৰিব পাৰিব। যদি কোনোবা নতুনকৈ GNM পাছ আউট হৈছে বা BSc নাৰ্ছিং পাছ আউট হৈছে, তেখেতলোকে 6 মান্থছৰ কমিউনিটি হেল্থ অফিচাৰ যোনটো চাৰ্টিফিকেট কোৰ্চ সেইটো কৰি ল'ব পাৰে IGNOU আণ্ডাৰত। তেতিয়া তেখেতলোকে এপ্লাই কৰিব পাৰিব। বাকী বেলেগে ইয়াতে এপ্লাই কৰিব নোৱাৰে। যিবিলাক 12 পাছ বা 10 পাছ বা আপোনাৰ বেলেগ বেলেগ ধৰণৰ পেৰামেডিকেল ডিগ্ৰী থকা বা আপোনালোকৰ MBBS, তেখেতলোকে ইয়াতে এপ্লাই কৰিব নোৱাৰে। তেখেতলোকে ইয়াতে এপ্লাই কৰিব নোৱাৰে। অনলি সেইটো GNM আৰু BSc নাৰ্ছিঙৰ কাৰণে হয়। গম পাইছেনে? আৰু ইয়াতে নাম্বাৰ অফ ভেকেঞ্চি মুকলি কৰি দিয়া হৈছে। টোটেল নাম্বাৰ অফ ভেকেঞ্চি 100 ভেকেঞ্চি। আৰু ইয়াতে ৰিজাৰ্ভেশ্যন চিষ্টেমটো চাওঁ অলপ, কোনটো কাষ্টৰ বাবে কিমান ৰিজাৰ্ভেশ্যন। ইয়াতে আপোনালোকৰ ৰিজাৰ্ভেশ্যন ফৰ শিডিউল কাষ্ট SC, যিবিলাক SC তেখেতলোকৰ কাৰণে 7% ৰিজাৰ্ভেশ্যন। আৰু ৰিজাৰ্ভেশ্যন ফৰ শিডিউল ট্ৰাইব প্লেইন, যিবিলাক ST প্লেইনৰ কাৰণে কিমান ৰিজাৰ্ভেশ্যন দিয়া হৈছে 10%। আৰু আপোনালোকৰ যিবিলাক ৰিজাৰ্ভেশ্যন ফৰ শিডিউল ট্ৰাইব হিলছৰ কাৰণে ST হিলছ, STH বুলি কোৱা হয় যোনটো, সেইটো আপোনালোকৰ 5%। আৰু ৰিজাৰ্ভেশ্যন ফৰ আদাৰ বেকৱাৰ্ড ক্লাছেছ OBC, মোৰ আদাৰ বেকৱাৰ্ড ক্লাছেছ MOBC, OBC আৰু MOBC কাৰণে কিমান ৰিজাৰ্ভেশ্যন আছে 30% ৰিজাৰ্ভেশ্যন আছে। আৰু আপোনালোকৰ ৰিজাৰ্ভেশ্যন ফৰ টি ট্ৰাইবছৰ কাৰণে কিমান ৰিজাৰ্ভেশ্যন আছে, টি ট্ৰাইবছৰ কাৰণে আপোনালোকৰ 3%। আপোনালোকে চাই লওক ৰিজাৰ্ভেশ্যন। OBCৰ কাৰণে সকলোতকৈ বেছি, তাৰপিছত আপোনালোকৰ ST প্লেইন, তাৰপিছত SC, তাৰপিছত আপোনাৰ ST হিলছ, তাৰপিছতে আহিব আপোনালোকৰ কোনটো, যোনটো আদিবাসী ট্ৰাইব, টি ট্ৰাইব কমিউনিটিৰ কাৰণে। আৰু বাকী আদাৰ ৰিজাৰ্ভেশ্যন যিবিলাক PWD কেটেগৰী, যিবিলাক বিকলাংগ কেটেগৰী, তেখেতলোকৰ কাৰণে কিমান ৰিজাৰ্ভেশ্যন থাকিব 4%। আৰু আপোনালোকৰ যোনটো ৰিজাৰ্ভেশ্যন ফৰ ওমেন, ছোৱালীবিলাকৰ কাৰণে ৰিজাৰ্ভেশ্যন কিমান থাকিব 30% ছোৱালীৰ কাৰণে ৰিজাৰ্ভেশ্যন থাকিব। ইয়াতে সেইটো পষ্টৰ কাৰণে ল'ৰাও এপ্লাই কৰিব পাৰে। যিবিলাক ল'ৰাই BSc নাৰ্ছিং বা GNM নাৰ্ছিং কমপ্লিট কৰিছে, লগতে CCH কোৰ্চ কমপ্লিট কৰিছে ইগন'ৰ পৰা 6 মান্থছৰ ট্ৰেইনিং, তেখেতসকলে এপ্লাই কৰিব পাৰে। ল'ৰাও এপ্লাই কৰিব পাৰে হা, অনলি ছোৱালীয়ে এপ্লাই কৰিব নোৱাৰে ইয়াত। ল'ৰা ছোৱালী সকলোবিলাকে, ট্ৰান্সজেণ্ডাৰ সকলোবিলাকে ইয়াতে এপ্লাই কৰিব পাৰে। কিন্তু ইয়াতে ট্ৰান্সজেণ্ডাৰৰ কাৰণে কোনো ধৰণৰ ৰিজাৰ্ভেশ্যন ক্ৰাইটেৰিয়া ইয়াতে মেনশ্যন কৰা নাই। আৰু ৰিজাৰ্ভেশ্যন ফৰ এক্স ছাৰ্ভিচমেন, যিবিলাক এক্স ছাৰ্ভিচমেন তেখেতসকলৰ কাৰণে ৰিজাৰ্ভেশ্যন 2%। যিবিলাক অলৰেডি NHMত আগতে কাম কৰিছে নাৰ্ছিং ষ্টাফ হিচাপে, তেখেতলোকৰ কাৰণে। আৰু বা যদি গভমেণ্ট ছাৰ্ভিচৰ পৰা যদি ৰিটায়াৰ্ড হৈছে, তেখেতসকলে এপ্লাই কৰিব পাৰে। ইয়াতে এতিয়া কেটেগৰী ৱাইজ কিমান চিট আছে সেইটো চাওঁ। ইয়াতে টোটেল নাম্বাৰ অফ চিট আপোনালোকৰ 100 চিট আছে, হয় নে নহয়। ইয়াতে OBCৰ কাৰণে 27 চিটছ, ST প্লেইনৰ কাৰণে 10টা চিট, আৰু ST হিলছৰ কাৰণে 5টা চিট, SC যিবিলাক চিডিউল কাষ্টৰ কাৰণে 7টা চিট,
আৰু আপোনালোকৰ PWD কেটেগৰীৰ কাৰণে 4টা ছিট আৰু ওমেনৰ কাৰণে আপোনালোকৰ 30টা ছিট ৰিজাৰ্ভ থাকিব আৰু এক্স ছাৰ্ভিচমেনৰ কাৰণে আপোনাৰ 2টা ছিট ৰিজাৰ্ভ থাকিব। আৰু আপোনালোকৰ যোনটো ৰিমিনাৰেশ্যন বুলি কোৱা হয় সেইটো কোনো ধৰণৰ পাৰ্মানেণ্ট জব নহয় হা, সেইটো মানে অলপ কণ্টেক্সুৱেল বেচিছৰ জব হয় NHM আণ্ডাৰত। আৰু NHMটো কোনো পাৰ্মানেণ্ট গভমেণ্ট জব নহয় সেইটো। NHMটো হ'ল এটা ছেমি গভমেণ্ট টাইপৰ এটা অৰ্গেনাইজেশ্যন হা, কণ্টেক্ট বেচিছতে চলে। তো আপোনালোকক ৰিমিনাৰেশ্যন দিয়া হ'ব, কিমান দিয়া হ'ব? 27,500 পাৰ মান্থ আপোনালোকক দিয়া হ'ব। আৰু আপোনালোকৰ এজ লিমিট আপ টু 40 ইয়াৰ্ছ, আপোনালোকে 40 বছৰলৈ এপ্লাই কৰিব পাৰে NHM CHO পষ্টৰ কাৰণে। আৰু যদি আপোনালোকে SC ST হয় দেন আপোনালোকে 5 ইয়াৰ্ছ এক্সট্ৰা ৰিলেক্সেশ্যন পাব। যদি আপোনালোকে SC ST হয় তেতিয়া আপোনালোকে 45 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰে, 45 ইয়াৰ্ছ, বুজি পাইছেনে? আৰু যদি আপোনালোকে OBC MOBC কেটেগৰীৰ পৰা বিলং কৰে দেন আপোনালোকে কিমান বছৰলৈ এপ্লাই কৰিব পাৰে? 43, 40 + 3, 43 ইয়াৰ্ছলৈ আপোনালোকে এপ্লাই কৰিব পাৰে। আৰু যদি আপোনালোকে PWD কেণ্ডিডেট হয়, যদি আপোনালোকে বিকলাংগ কেটেগৰীৰ কেণ্ডিডেট হয় দেন আপোনালোকে 50 ইয়াৰ্ছ, আপ টু 50 ইয়াৰ্ছ আপোনালোকে এপ্লাই কৰিব পাৰে। যদি আৰু ইয়াতে চাই লওক আপোনালোকে কেটেগৰী ৱাইজ যোনটো দিয়া আছে। জেনেৰেল কেটেগৰীৰ কাৰণে মিনিমাম এজ কিমান হ'ব লাগিব? 18 ইয়াৰ্ছ। সকলোবিলাকৰ কাৰণে মিনিমাম এজ 18 ইয়াৰ্ছ আৰু আপোনালোকৰ মেক্সিমাম এজ জেনেৰেলবিলাকৰ কাৰণে 40 ইয়াৰ্ছ আৰু OBC MOBCৰ কাৰণে 43 ইয়াৰ্ছ, SC SCৰ কাৰণে 45 ইয়াৰ্ছ, PWD কেটেগৰীৰ কাৰণে 50 ইয়াৰ্ছ। আৰু আপোনালোকৰ ইয়াতে কোনো ধৰণৰ এপ্লিকেশ্যন ফি পে'মেণ্ট কৰিব নালাগে। আৰু লাষ্ট ডেট অফ এপ্লিকেশ্যন সেইটো আপোনালোকে মনত ৰাখক 10 তাৰিখ, 10 জানুৱাৰী। 10 জানুৱাৰী হ'ব আপোনালোকৰ এপ্লিকেশ্যনৰ অন্তিম দিন, বুজি পাইছেনে? আৰু আপোনালোকৰ যোনটো চিলেকশ্যন প্ৰচেছটো আপোনালোকৰ যোনটো ৱেবছাইট NHMৰ যোনটো অফিচিয়েল ৱেবছাইট, এই ৱেবছাইটটোতে আপলোড কৰা হ'ব। তাত সিহঁতৰ মানে জুম মিটিং এটা হয়, এই জুম মিটিঙৰ পৰা NHMৰ চিলেকশ্যনটো হয়। এক্সামটো নহয় তেখেতলোকৰ, কোনো ধৰণৰ এক্সাম নহয়, ফিল আপ কৰিব লাগে আৰু তাতে জুম মিটিঙত অলপ ইণ্টাৰভিউ টাইপৰ প্ৰচেছ এটা হয়, এই প্ৰচেছটো পাছ কৰাৰ পিছতে পায় আৰু এনেকৈ। আৰু ৰিটেন এক্সামিনেশ্যন টাইপৰ একো এক্সাম নাই হা। আৰু টাৰ্মছ এণ্ড কণ্ডিশ্যনছ দিয়া আছে। ইণ্টেণ্ডিং কেণ্ডিডেটছ আৰ টু চেক দ্য অফিচিয়েল ৱেবছাইট অফ দ্য ডাইৰেক্টৰেট অফ নেশ্যনেল হেল্থ মিছন আছাম। এই ৱেবছাইটটো চেক কৰি থাকিব কৈছে। যদি আপোনালোকে কোনোবা এপ্লাই কৰে ন দেন আপোনালোকে ৱেবছাইটটো কণ্টিনিউৱাছলি চেক কৰি থাকিব, সদায় চেক কৰি থাকিব। কাৰণ NHMৰ ছিষ্টেমটো বহুত শ্ল' হয়, গম পাইছেনে নাই? NHMত এনেকুৱা নহয় কি আজি আপুনি এপ্লাই কৰিলে কালি আপোনাক ইণ্টাৰভিউত মাতিব, তেনেকুৱা নহয়। কেতিয়াবাতো এবছৰ 2 বছৰ লাগি যায়, বহুত টাইম লাগে। তো আপোনালোকে চেক কৰি থাকিব, আপডেটেড হৈ থাকিব। আপোনালোকৰ ইনষ্ট্ৰাকশ্যন দিয়া আছে, ইনষ্ট্ৰাকশ্যনবিলাক ভালকৈ পঢ়ি চাব। ইনকমপ্লিট এপ্লিকেশ্যন শ্বেল বি ৰিজেক্টেড উইদাউট গিভিং এনি প্ৰায়ৰ ইনফৰমেশ্যন। যদি আপোনালোকে ফৰ্ম ফিল আপ কৰোঁতে যদি কোনোবাই ইনফৰমেশ্যন নিদিয়ে দেন আপোনালোকৰ ফৰ্মটো ৰিজেক্ট হৈ যাব পাৰে, যদি আপোনালোকে ৰং ইনফৰমেশ্যন দিয়ে দেন। আৰু 2 নম্বৰ দিয়া আছে আপোনালোকৰ ক্লেইমছ ফৰ এনি কাৰেকশ্যন উইল নট বি এণ্টাৰটেইনড আফটাৰ ছাবমিটিং দ্য অনলাইন এপ্লিকেশ্যন। আৰু অনলাইন এপ্লিকেশ্যন ছাবমিট কৰাৰ পিছত আপোনালোকৰ যোনটো ইৰৰ কাৰেকশ্যনৰ কোনো পৰ্টেল খুলি দিয়া নহ'ব বুলি কৈছে ইয়াতে। আৰু 3 নম্বৰ অপশ্যনত কেণ্ডিডেট মাষ্ট আপলোড দ্য ছাপৰ্টিং ডকুমেণ্টছ ইনক্লুডিং এডুকেশ্যনেল কোৱালিফিকেশ্যন, এক্সপিৰিয়েঞ্চ এণ্ড আদাৰ ৰিলেভেণ্ট ডকুমেণ্টছ। আৰু আপোনালোকৰ ছাপৰ্টিং ডকুমেণ্টছ আপলোড কৰিব লাগিব। ছাপৰ্টিং ডকুমেণ্টছ মানে আপোনালোকৰ কোনটো হয়? যিবিলাক আধাৰ কাৰ্ড, পান কাৰ্ড আপোনালোকৰ আছে নহয়, ভোটাৰ ID, সেইবিলাক আপলোড কৰিলেই হ'ল। এলং উইথ এডুকেশ্যনেল কোৱালিফিকেশ্যন, আপোনালোকৰ যোনটো GNM BSc চাৰ্টিফিকেট, GNM BSc চাৰ্টিফিকেট, তাৰ লগতে আপোনালোকৰ কোনটো আপলোড দিব লাগিব? CCH, যোনটো 6 মান্থছৰ CCH আপোনালোকে ইগনৰ পৰা কৰিব, সেইটো আপলোড দিব লাগিব। লগতে আপোনালোকৰ যদি এক্সপিৰিয়েঞ্চ আছে, আপোনালোকে যদি আগতে NHMত ষ্টাফ নাৰ্ছ হিচাপে কাম কৰিছে বা আপোনালোকে গ্ৰেড 3 DME আণ্ডাৰত যদি নাৰ্ছিঙৰ জব কৰিছে দেন আপোনালোকেতো সেইটো আপলোড দিব লাগিব। এনেকুৱা ধৰণৰ আপডেটবিলাক পাই থাকিবলৈ আপোনালোকে চেনেলটো শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আৰু ইয়াতে বিভিন্ন ধৰণৰ এডুকেশ্যন ৰিলেটেড DME DHS আণ্ডাৰত যিবিলাক এক্সাম কণ্ডাক্ট কৰিব সেইবিলাকৰ কাৰণে GK, GS, মেথামেটিক্স, ছায়েন্স সকলোবিলাক ভিডিঅ' দিয়া আছে মোৰ চেনেলত। তো আপোনালোকে চেনেলটো এবাৰ ভিজিট কৰিব। আৰু যিবিলাক ক্লাছ 11, 12ৰ কেণ্ডিডেট তেখেতসকলৰ বাবে আপোনালোকৰ যোনটো মেথামেটিক্স, ফিজিক্স, কেমিষ্ট্ৰি সেইবিলাকৰ ভিডিঅ' অলৰেডি আপলোডেড কৰা আছে। ক্লাছ 9, 10ৰ বাবেও মেথামেটিক্সৰ আপলোড কৰা আছে। তো আপোনালোকে চেনেলটো ভিজিট কৰিলে গম পাব। আৰু যদি ভাল লাগে ভিডিঅ'টো লাইক এটা কৰি দিব।